যোৰহাটত বৃহৎ চৰকাৰী প্ৰকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ নোহোৱাটো এটা যেন নিয়মত পৰিণত হৈছে। 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কথা সকলোৱে জানে আৰু এতিয়া আমি লৈ আহিছোঁ 374 কোটি টকাৰ ব্যয় সাপেক্ষে যোৰহাটৰ 60,000 পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলগীয়া এটা প্ৰকল্পৰ কথা লৈ 2016 চনৰ পৰা বৰ্তমানলৈকে 8 বছৰেও এই প্ৰকল্পটোৰ পৰা যোগান ধৰা পানী যোৰহাটবাসীয়ে সেৱন কৰিবলৈ পৰা নাই। আৰু ইয়াৰ অন্তৰালত আমি সেই প্ৰকল্পস্থলীলৈ আহি যি কথা জানিব পাৰিছোঁ সেই কথা শুনিলে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকল স্তম্ভিত হৈ পৰিব। কিয়নো এই প্ৰকল্পটোৰ বাবে পানী যি পৰিষ্কাৰ কৰা হয় বিগত 5.5 বছৰ ধৰি ইয়াৰ কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়া মতে দৈনিক 1 লাখ টকাকৈ ব্যয় কৰি অহা হৈছে। ইতিমধ্যে যিসমূহ পঞ্চায়তলৈ পানী যোগান ধৰা হ'ব 33খন যোৰহাট জিলাৰ পঞ্চায়তলৈ পানী যোগান ধৰা হ'ব 60,000 পৰিয়ালক আৰু তাৰ বাবে ইতিমধ্যে যিমানখিনি পানীৰ টেংকি সেই অঞ্চলসমূহত নিৰ্মাণ কৰা হৈছে তাৰে 28টা টেংকিৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু যিকোনো সময়তে এই প্ৰকল্পৰ পৰা তালৈ পানী যোগান ধৰিব পৰা যায়। কিন্তু কিয় পানী যোগান ধৰিব পৰা নাই সেই বিষয়ে আমি জানিম। প্ৰকল্পৰ সৈতে জড়িত বিষয়া আছে যিটো কোম্পানীয়ে এই প্ৰকল্পৰ কাম কৰিছিলে যে মই কথাখিনি ক'লোৱেই, এতিয়া আপোনাৰ পৰা জানিম যে কিমানখিনি কাম সম্পূৰ্ণ হ'ল আৰু পানী কিয় যোগান ধৰিব পৰা নাই একদম সংক্ষেপে। আমাৰ 80% কাম সম্পূৰ্ণ হৈ আছে আৰু আমাৰ WTPটো 100% কমপ্লিট হৈছে আৰু 5.5 বছৰে আমি ইয়াৰ পানী অলৰেডি ব্ৰহ্মপুত্ৰৰ পানী বিশুদ্ধ কৰি আমি অলৰেডি পানী ইয়াৰ পৰা ঠেলি আছোঁ। মেইন প্ৰব্লেমটো হৈছে কি আমাৰ যিডাল CWRM সেইডাল সম্পূৰ্ণৰূপে বহুত জেগাত আমাৰ ডেমেজ হোৱাৰ কাৰণে আমি যিখিনি আমাৰ ESR বনোৱা হ'ল তাত অলৰেডি পাইপ লে কৰি থোৱাই আছে আৰু আমি গ্ৰাহকলৈও অলৰেডি পাইপ লে কৰি দিছোঁ আৰু সেইটো কৰিবৰ কাৰণে মেইন লাইনডালৰ পৰা আমি পানী ঠেলোতে আমি যথেষ্ট আমি অসুবিধা পাইছোঁ কাৰণ বহুত জেগাত পাইপ লাইনডাল ডেমেজ কৰি থোৱা আছে আৰু সেই ডেমেজ কৰিছে NSIDCLৰ যিখিনি কন্ট্ৰেক্টৰ আছে তেওঁলোকে এব্ৰাপ্টলি ডেমেজ কৰি দিলে আৰু বহুত জেগাত ডেমেজ কিমানবাৰ ভাগিছে? মই 4 মাহ হ'ল 4 মাহতে মই 42 বাৰ দেখা পালোঁ। কালিও মই ৰিপেয়াৰ কৰিছোঁ পাইপ আৰু মেজৰ পাইপলাইনডাল যদি সদায় মোৰ তেনেকৈ ভাগিয়ে থাকে তেতিয়াহ'লে পানী টেংকিলে পানী নগ'লে মই বাকীখিনি ডিষ্ট্ৰিবিউশ্যনটো কেনেকৈ কৰিম। আৰু যি অভাৰহেড যিসমূহ টেংক আছে কিমানটা সম্পূৰ্ণ হৈ আছে আৰু তালৈ যদিহে মূল পাইপডাল যদি ঠিক হৈ যায় কিমান পৰিয়াল উপকৃত হ'ব? ইমিডিয়েটলি আমি যেতিয়া সেই ESR খিনিলে পানী দি দিম কমচে কম আপোনাৰ 35,000 মানুহেতো ইমিডিয়েটলি পানী 35 পৰিয়াল নে? পৰিয়াল পৰিয়ালে পানী পাব। কিমানটা ESR সম্পূৰ্ণ হৈ আছে এতিয়া? আমাৰ অলৰেডি 32টা আমি কমপ্লিট কৰিছোঁ আৰু 10টা যিকেইটা বাকী আছে তাৰে 80% কাম কিছুমানৰ কমপ্লিট আছে আৰু এটা আমাৰ ৰৰেয়া অঞ্চলত আছিলে সেইটো আমি ভাঙি দিব লগা হৈছে কাৰণ এয়াৰপৰ্টৰ কাৰণে একচুৱেলি তো গুচাই দিব লগা হৈছে। সেইটো লোকেশ্যনটো আমাক দিয়া নাই, দিলে আমি সেইটো কামো আৰম্ভ কৰিম। কিন্তু আমাৰ মেইন প্ৰব্লেমটো হৈছে কি যে আমাক আজি 2.5 বছৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ আমি আমাৰ বিলো চাৰ্টিফাই কৰা নাই বা আমি একো পেমেণ্টো পোৱা নাই। অথচ আমি প্ৰতি মাহে এই WTPটোত নিয়েৰলি 30 লাখৰ ওচৰা-ওচৰি আমি খৰচ কৰি আছোঁ। তাৰ উপৰি আমাৰ মেইন প্ৰব্লেমটো এটা আছে কি যে গ্ৰিড লাইনটো যদি আমাক প্ৰপাৰলি নিদিয়ে তেতিয়াহ'লে এই কামটো সম্পূৰ্ণ কৰোঁতে আৰু সময় লাগিব কাৰণ কেলে ইয়াৰ মেইন প্ৰব্লেমটো হৈছে কি আমি ইয়াৰ পৰা পানী ঠেলোতে 4 ঘণ্টা সময় লাগে। তাৰ মাজতে যদি আপোনাৰ অন্য এইটো যিটো আমাৰ লাইন আছে সেই লাইনটো আপোনাৰ কেতিয়াবা 5 ঘণ্টা 6 ঘণ্টাও আপোনাৰ লাইন নাথাকে তেতিয়া আমাৰ গোটেই দিনটোৱে ৱেষ্ট হৈ যায়। তেনেকৈ যদি কণ্টিনিউৱাছলি আপুনি ভাবক মাহত যদি তেনেকৈ 15 দিনো লাইনটো যায় তেতিয়াহ'লে আমাৰ কামটো কি ধৰণে আগবাঢ়িব। আপোনালোকে পইচা দি থৈছে APDCL? আমি APDCLক 31 লাখ টকা দি থৈছোঁ 2018তে। মই ফাইল চাই আহি দেখা পালোঁ আৰু দেখা পাই মই লগালগ APDCLক অৱগত কৰিছোঁ। DC ছাৰকো এইটো ক'লোঁ। DC ছাৰে মোৰ সন্মুখতে ফোন কৰি পেলাই তেখেতসকলক ক'লে আৰু তেখেতে বহুত প্ৰম্পট আমাৰ নতুন DC ছাৰে একশ্যন লৈছে মই দেখিবলৈ পাইছোঁ কাৰণ মই দিয়া কোঅৰ্ডিনেটখিনি যিখিনি মই NSIDCLে একচুৱেলি বহুত আগতেই দি দিব লাগিছিলে কামটো আৰম্ভ হওঁতে যে এইখিনি জেগাত তোমালোকে ROW তোমালোকে পাইপলাইনডাল লৈ যাবা কিন্তু সেই মই তেওঁলোকক ৰিকুৱেষ্ট কৰি
তেওঁলোকে ক'লে যে নহয় আপোনালোকে কোঅৰ্ডিনেটটো উঠাই দিয়ক আমি কোঅৰ্ডিনেট উঠাই পেলাই তেখেতসকলক দি দিলোঁ তাৰপিছত ডিচি ছাৰে ষ্ট্ৰিক্টলি ইনষ্ট্ৰাকশ্যন ডেফিনেটলি NSI DCLক দিছে বুলি শুনিছোঁ NSI DCLে তেওঁলোকৰ কণ্ট্ৰেক্টৰকো দিছে তথাপিও মই কালিও অজন্তা হলৰ ওচৰত আকৌ মই সেই ডেমেজ পাইপ ৰিপেয়াৰ কৰিব কৰিছে হয় আৰু দ্বিতীয়তে যি APDCL 2018 চনতে আপোনালোকে টকা ইতিমধ্যে দিয়া হৈছে কিন্তু ইয়ালে বিদ্যুৎ সংযোগ এতিয়ালৈকে হোৱা নাই এতিয়ালৈকে আমাক ডেডিকেটেড লাইনটো তেওঁলোকে দিয়া নাই কিয় নাই দিয়া বুলি কৈছে সেইটো কিয় নাই দিয়া বুলি তেওঁলোক সেদিন মই যেতিয়া গৈছিলোঁ তেওঁলোকে কৈছে যে আমি অতি সোনকালে কৰি দিম তাৰপিছত মই সেই চিঠিখনো নি ডিচি ছাৰক ডিচি ছাৰে যেতিয়া ফোন কৰিলে ক'লে যে 15 তাৰিখে তেওঁলোকৰ এটা ছাবষ্টেচন হেৰি হৈ আছে তাৰ পৰা আমাক দিব কিন্তু আজিলৈকে তেনেকুৱা আমি দেখা নাই যে কিবা তেওঁলোকে আগবাঢ়িছে এইটো কাম আৰু এটা কথা যে ইয়াত যিমান আপোনালোকৰ 33খন পঞ্চায়তৰ বাবে যি 60,000 পৰিয়াললৈ পানী যোগান ধৰা হ'ব সমগ্ৰ যোৰহাটৰে যি পাইপলাইনৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ হয়গে এইটো 1700 কিলোমিটাৰ এপ্ৰক্স 1700 কিলোমিটাৰ হয় আৰু 1700 কিলোমিটাৰ মানে ইয়াৰ পৰা যোৰহাটৰ পৰা আৰম্ভ কৰিলে কলিকতা পাৰ হৈ যাবগে হয় কলিকতালৈ 1360 কিলোমিটাৰ হয় আৰু ইয়াৰ 1700 কিলোমিটাৰ হয় হয় ইতিমধ্যে 1700 কিলোমিটাৰ আপোনালোকে পাইপ ইতিমধ্যে আপোনালোকে সংযোগ হৈ গৈছে কথা আছে আমাৰ ক'ব লগা যেনেকৈ আমি আগতে যেতিয়া এছেছমেণ্ট কৰা হৈছিলে তেতিয়া আপোনাৰ ৰাস্তাখিনি কেঁচা আছিলে সেইটো টাইমত ছিংগল পাইপলাইন দিয়া হৈছিলে আৰু বোথ ছাইডে দিব পৰাকৈ কৰা হৈছিলে কিন্তু পিছত যেতিয়া আপোনাৰ ৰাস্তাখিনি পকা হৈ গ'ল আমি কিন্তু আকৌ ডবল পাইপলাইন বহাই থৈছোঁ যাতে বোথ ছাইডে পাইপ মানে পানী যোগান দিব পাৰি আৰু তাৰ উপৰি ইয়াতে এটা ডাঙৰ কথা হৈছে কি মিড টাৰ্ম এছেছমেণ্ট যিটো কৰিলে সেইটো 3জনে চাইন কৰিব লাগে বা আমাকো দিব লাগে যে তেওঁলোকে কি এছেছমেণ্ট কৰি পালে তেতিয়াহে মই ক'ব পাৰিম যে এইখিনি আমাৰ ভুল আছে আমাক ভুলখিনি দেখাই দিলে আমি শুদ্ধ কৰি পেলাব পাৰিম কিন্তু মিড টাৰ্ম এছেছমেণ্টৰ ৰিপৰ্টটো এতিয়ালৈকে কি কাৰণে তেওঁলোকে নিজৰ লগত থৈ দিছে বা আমাক শ্বেয়াৰ কৰা নাই সেইটো আমি নাজানো কোনে পাব্লিক হেল্থ PHC ডিপাৰ্টমেণ্টে দিয়ে অথচ মোৰ সন্মুখতে MD ছাৰে তেতিয়া আৰ্টছ ফাইল এক্সিকিউটিভ ইঞ্জিনিয়াৰক কৈছিলে যে আপোনালোকে মিড টাৰ্ম এছেছমেণ্ট ৰিপৰ্টটো শ্বেয়াৰ কৰি দিওঁ এতিয়ালৈকে মই 3খন ৰিমাইণ্ডাৰ দিলোঁ আমিও জানিব বিচাৰোঁ যে আমি কোনখিনিত থিয় হৈ আছোঁ তেতিয়াহে আমি ৰেক্টিফাই কৰিব পাৰিম আমাক আপোনালোকৰ মতে এই প্ৰকল্প কিমান শতাংশ এতিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে যদিও মানুহে পানী সেৱন কৰিবলৈ পোৱা নাই অলমষ্ট 80% আমাৰ কাম সম্পূৰ্ণ হৈছে যদি মোৰ CWRMডাল ডেমেজ নকৰে বা সেইখিনি যদি চাই দিয়ে মানে ডিপাৰ্টমেণ্টে আৰু লগতে ডেডিকেটেড লাইনটো দি দিয়ে আৰু চৰকাৰ মানে PHCD ডিপাৰ্টমেণ্টৰ পৰা যদি আমাৰ যিটো ফাণ্ড আমি বিচাৰিছোঁ আমাক যদি অলপ ফাণ্ড দিয়ে এইটো প্ৰকল্প 4 মাহত মই শেষ কৰি দিম হয় ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে এটা কথা স্পষ্ট হৈছে যে যিসমূহ বিভাগ আছে যিসমূহ ঠিকাদাৰ আছে তেওঁলোকৰ মাজত সমন্বয় নথকাৰ ফলতেই যোৰহাটৰ যি এক বৃহৎ পানী যোগান প্ৰকল্প যিডাল মূল পাইপ বিভিন্ন স্থানত দৈনিক ভাগি থকাৰ ফলতে ছিগি থকাৰ ফলতে প্ৰায় 35-40 হাজাৰ পৰিয়াললৈ পানী যোগান ধৰিব পৰা হোৱা নাই আৰু এই ক্ষেত্ৰত যদিহে এক সমন্বয়ৰ মাজেদি কাম কৰা হয় তেনেহ'লে অতি শীঘ্ৰে 2016 চনতে কাম আৰম্ভ কৰা ব্ৰহ্মপুত্ৰৰ পৰা পানী যোগান ধৰিব লগা যোৰহাটৰ পঞ্চায়তৰ 60,000 পৰিয়াললৈ পানী যোগান ধৰিব লগা এই বৃহৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত প্ৰতিষ্ঠানটোৱে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ